জিয়া মানুহজনী জাপ মাৰি থবলি মা মই গমেই নাপালো এনেকুৱা লাগিলে যে মোৰ মূৰৰ ওপৰেদি একেবাৰে হেলিকপ্টাৰ এখন উৰি গ'ল এতিয়াই তহঁতৰ মা আহিছে তহঁতি লাগি থাক তহঁতৰ মাৰ লগত মই আকৌ চাকৰ নিচিনাকে তহঁতৰ মাহঁতৰ লগত লাগি থাকিব নোৱাৰো নহয় বিয়নী কৃষ্ণ 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 বিয়নী কৃষ্ণ কৃষ্ণ ঐ জহনী জাতি বিয়নীজনী ঐ কৃষ্ণ ঐ ঘপককে আহি ওলালেহি খবৰ খাতি নাই ঐ কৃষ্ণ ঐ কি খুৱাম কি খুৱাম দাইল এটা নাই আলু এটা নাই চাহপাত কেইটামান আছে চেনি তেনি নাই কিনো খুৱাম আৰু দেই কৃষ্ণ 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 একো নাখাও বিয়নী ছোৱালীজনীয়ে মতাৰ কাৰণেহে আহিলো পতককে ওলাই গুচি আহিলো একো নাখাও বিয়নী কৃষ্ণ কৃষ্ণ বিয়নী কৃষ্ণ কেলে নাখাবি আকৌ খাবই লাগিব ইমান দিনৰ মূৰত আহিছ নেখালে নহব খাবই লাগিব কামোৰটো দি খুৱাবা একোৱেই নাইচোন খুৱাবলে যাৰ মাক আহিছে সিয়ে বনাই খুৱাব মুঠতে একো নাখায় নেকি আপুনি হ'ব দিয়ক তেতিয়াহ'লে একো নাখায় যদি চিন্তা নাই কিছুমান আলহী খাবলৈ আহে নহয় আকৌ এতিয়া দিবলৈ নাই আপুনি খাবলৈ অহা নাই যদি কিবা এটাতো দিব লাগিব চাহ পানী অকণকে খাব বোৱাৰীহঁত তিনিওজনীয়ে যে মুখখন মেলি মেলি চাই আছ একেবাৰে চিৰিয়াখানা যেনিবা ভালুকটোহে ওলালেহি তেনেকে চাই আছ যা মাৰলে চাহ পানী অকণ দেগে অকল চাহকণ খাই থলেই নহব ইমান দিনৰ মূৰত আহিছ ভাত খাব লাগিব আইতা ভাত খাই যাব আপুনি ভাত নোখোৱাকে নাযাব চব যোগাৰ কৰি থৈছে নহয় ছোৱালীজনীয়ে কেতিয়া কি আই ঐ দেহি দুইজনী ছোৱালী ইমান ধুনীয়া শকত হৈছে ঐ মোৰ ছোৱালীজনীহে একেবাৰে শকত নহল আৰু দেই একেভাগে আছে আইও বিয়নী এহেঁতি দুজনী এনে শকত হোৱা নাই নহয় এহেঁত দুইজনীয়ে ভাল খবৰ আছে আপুনি গম পালেইচোন গোটেইজনী একেবাৰে আহিয়ে কবই নোৱাৰে কাৰ ভাল খবৰ সোধাই নাই নিজৰ জীয়েকক গোটাই গোটাই আপেলটো খুৱাই দিছে আমি কি আপেল খাব নোৱাৰো নেকি আমাৰোতো দাঁত আছে বিয়নী আপোনাৰ দাঁতকেইটা লগোৱা নে কি ইমান ধুনীয়া হৈ আছে আইও বিয়নী মোৰ এই দাঁতকেইটা লগোৱা দাঁত নহয় হেৰৌ এইকেইটা মোৰ নিজৰ দাঁত আপোনাৰ দাঁতকেইটাহে বৰ জিলিকনি মাৰি আছে আপোনাৰ দাঁতকেইটাহে লগোৱা যেন পাইছো বিয়নী মিছা কথা কলেনো কি হব মোৰ দাঁতকেইটা লগোৱা বেছি দামী নহয় ৩২০০ টকীয়া আহিলে কোনোবা এদিনা সৰি পৰে বুলিহে ভয় লাগে বিয়নী ইমান ধুনীয়া দাঁতকেইটা সৰি পৰিবও পাৰে নি সৰি পৰিলে বিয়নী আমাৰ ঘৰতে থপককে সৰি পৰক আজি আপোনাক হহুৱাম বুলিয়ে লৈছো আৰু সৰি পৰিলে মানে কটককে মই গুৰি দাঁত দুটাত লগাই লব লাগিব মোৰ মানে গুৰি দাঁত দুটা নাই নহয় ভাতৰ এঠা অকণ দি পেলাই এনেকে কৰি ইয়াতে লগাই থৈ দিম লোকৰ দাঁতনো বাৰু লগাই লয় নে ধেত তেৰিকা ইহঁত দুজনী একেবাৰে ইমান চাফা নে এইবোৰ আমাৰ বিয়নী মৰম হয় নাই হয়তোন কেলে নহয় আকৌ এহেঁতি এইবোৰ বিয়নী মৰম বুজি নাপায় আমি কেলে বিয়ক চুমা নিদিও মই জানো আপোনাৰ মানুহজনক চুমা এটা কটককে গালত নিদিও জন্মদিনৰ দিনা আপুনি আমাৰ মানুহটোক জানো মদাহী হলেও চুমা এটা নিদিয়ে এইবোৰ বিয়নী মৰম এহেঁতি বুজি নাপায় ঘিণ কৰে তহঁত দুজনে কি চাই আছ এই বিয়নীক বহিবলৈ পিয়া এডোখৰ আনি দিব পৰা নাই এনেকে বহি বহি ভৰি বিষাই গৈছে জ্ঞান গেজা মা আনিছো আইতাক চাই যে মন ভৰি গৈছেগে ৰ'ব আনিছো সৰু বোৱাৰী মাক আহিলে মোৰ মাহে নাহিলে মই এতিয়া তাৰ আগত লাজহে পাইছো আমাৰ মাহে আগত আহিব বুলি কৈছিলো আইতা লওক বহক আহক বিয়নী আহক বিয়নী আহক বহক পিয়াতে বহক পিয়াত বহিব নালাগে তুলতে বহক এইখন দেখিছ নাই ডাঙৰ বোৱাৰীজনীয়ে সদায় ভাত খাই ইয়াতে পাদি পিয়া ফালি দিলে এইখিনি কম নহয় বহক আমি সুখ দুখৰ কথা অকণ পাতো লগতে কিবা কিবি খাওঁ আৰু তিনিজনী বোৱাৰী আৰু ধেমালি কথা নি বিধে বনাই আনক ক'পা কি আনে খালি মই গম নাপাওঁ শুনিছা নাই এই দুজনে কি পাতে ঠিক নাই আজি আমাৰ কথাকে পাতিব গম পোৱা নে নিজৰ জীয়েকৰ কথা ক'তনো পাতিব আমি এডোখৰতে লুকাই শুই থাকিম বহুত দিনৰ মূৰত আমাৰ মা আহিছে মই চব কৰিব লাগিব মাৰ লগত এতিয়া একো এটা কথা পাতিবলৈও নোৱাৰিম এই দুজনী এনেই আছে মোক অকণমান সহায় কৰি দিব নোৱাৰিম ইমান দিনৰ মূৰত মা আহিছে তহঁতৰো মা আহিব নহয় মই একো এটা কৰি দিবলৈ নাই বিয়নী মোৰ ছোৱালীজনী আপোনাকে কটা লোৱা মোৰ ছোৱালী নহয় আৰু এতিয়া আপুনি ভালদৰে চাব আদিয়ে বিয়নী কৃষ্ণ বিয়নী এই কৃষ্ণ ভাগ মোক নিদিব এই কৃষ্ণ ভাগ মই নলওঁ আপোনাকে দিছো মই আপোনাৰ ছোৱালী চাব নোৱাৰো দেই বিয়নী তাইহে মোক চাব মইহে এতিয়া বুঢ়ী হৈছো মোক চাবৰ কাৰণেহে ল'ৰাটোৱে তাইক আনিছে তাইক চাবৰ কাৰণে মোক নাই ৰখা নহয়
সেইটো কথা হয় বাৰু বিয়নী, কিন্তু মাকৰ মৰমখিনি দিব আৰু বিয়নী। বিয়নী আপুনি একেবাৰে ভেদেঙা হৈ আছে দেই, কথা বুজি নাপায় নি? এতিয়া তাইক মাকৰ মৰম নালাগে নহয়, পয়েকৰ মৰমহে লাগিব। বিয়া হোৱা মানে কি শাহুৱেকৰ মৰম বিচাৰি বিয়া সোমায় নি? গিৰিয়েকৰ মৰম বিচাৰিহে বিয়া সোমায়। আমাৰ মায়ে কিন্তু বেলেগ কথা ক'ব জানিছে দেই। একদম জেগাই জেগাই দিছে, আও দিয়ক। হয় দে, বিয়নীয়ে ঠিক কথাই কৈছে। এই পয়েকৰ মৰম বিচাৰিহে আকৌ ইমান সৰুতে গুচি আহিলে তেজ খাটি ছোৱালী। খং উঠে। এতিয়া ঘৰখনত অকলে অকলে থাকিব লাগে, কিমান মনত কষ্ট পাইছো। বুঢ়াটোৰ লগতে থাকিব লাগে, মইহে জানো মোৰ দুখৰ কথা। বিয়নী হেৰি নহয়, আপুনি দেখিবলৈ ইমান ডেকেই হৈ আছে, আপোনালোকৰ বুঢ়াটো কমটি ধুনীয়া হৈ আছে, হে কিমান সুদৰ্শন হৈ আছে। কথা এটা মনে মনে সুধোচোন আপোনাক, কেলেনো ছোৱালী এজনীয়ে পাই থৈ দিলে? এজনী পাব নালাগে নহয়। আমাৰ দেখিছে নাই কেনেকুৱা সাহস, 3টা ল'ৰা জন্ম দিছো, এজনী ছোৱালী জন্ম দিছো। এতিয়া মোৰ ঘৰত 3জনী বোৱাৰীয়ে ভৰি আছে, আপোনাৰ ঘৰত কোন আছে? বুঢ়াটো মুখখন চাই চাই দিন কটাইছে। বয়সত বিয়া হলো নহয় বিয়নী, ছোৱালীজনীয়ে হ'ল আৰু পাছৰ কথা ভাবিবলে নহলে। বিয়নী, ই আপোনালোকৰ বোৱাৰী কেইজনী 2-3টা সন্তান জন্ম দিবলৈ কব দেই বিয়নী। মই কলে জন্ম দিব নি? মোৰ মুখত কি ব্ৰহ্মাস্ত্ৰ আছে নি? মোৰ মুখততো ব্ৰহ্মাস্ত্ৰ নাই। মই কলে তেহেঁতি 2-3টা ল'ৰা ছোৱালী জন্ম নিদিয়ে নহয়। এতিয়া মই নোকোৱাকে 2জনীয়ে একেলগে পাবলৈ ললে, 2জনীৰ মাজত চাগে কম্পিটিশ্যন মই অনুমান কৰিছো। নহলে প্ৰথম ডাঙৰজনীয়ে সন্তান জন্ম দিব লাগিছিলে, তাৰপা মাজুজনীয়ে, তাৰপা সৰুজনীলে বাৰু ভালেমান দিন বাকী আছে। এহেঁতি 2জনী বেলেগ আৰু, মুঠতে কৈছো নহয়। মোৰ মানে বৰ দিগদাৰ হয়, কোনজনীকনো মৰম কৰিম, কোনজনীকনো মৰম নকৰিম। কোনোবা দিনা ইজনীক ভাল লাগে, কোনোবা দিনা সিজনীক ভাল লাগে, এনেকুৱা হৈ থাকে। এতিয়া কিন্তু বিয়নী মই আপোনাৰ ছোৱালীজনীহে বেলেগ ভাল পাইছো, একেবাৰে লক্ষী ছোৱালী হওক। তাৰ লগত মোৰ গাৰ ৰংটো মিলে যে মোৰ নিজৰ ছোৱালী লাগে। এই 2জনী ক'ৰবাৰ পৰা সোমোৱাহি দৈ লাগে। মই বৰ এটা ভাল নাপাওঁ, জানটো আৰু সোণটোৰ কাৰণেহে মই ইহঁত 2জনীক সহ্য কৰি আছো। কি কথা কৈছে আপুনি এইবোৰ আলহী আগত? আপুনি আমাক কি ভাল নাপায়? কি জানটো শুনটো কাৰণে আমাক সহ্য কৰি আছে? সঁচাকে আকৌ সিহঁতি কেনেকে শুনিলে? এই 2জনী চৰিত্ৰ বৰ বেয়া বিয়নী, বৰ বেয়া সিহঁতৰ চৰিত্ৰটো। মই বুলিহে সহ্য কৰি আছো, কথা শুনি আছে, লাজ লগা নাই? নিজৰ চৰিত্ৰ নিজে উদঙাই দিলি। এনেবোৰ কাৰণতে মোৰ শাহুক ভাল নালাগে, কৈছো নহয়। নিজৰ মা নিজৰ সদায়, এই শাহুবোৰ কেতিয়াও নিজৰ মা হব নোৱাৰে, কৈছো নহয়। আজি আমাৰ মায়ে মোক ঠগি দিলে। মা আহিম বুলি কৈছিলে, ইমান মাতিলো, মা নাহিলে। ছোৱালীজনীয়ে ইমান মাতি থাকে, মা আহিবিচোন আহিবি, মা আহিবিচোন আহিবি বুলি। কেনেকে আহো বাৰু হা? বিয়নী বুলি চিনাকি হোৱাহিয়ে নাই, এতিয়া নাহিলেও কি বুলি ভাবিব? ছোৱালীজনীক ভাল নাপায়। ছোৱালীয়ে আকৌ নিজে চাইহে আহিছে। তাকে এতিয়া মোৰ আহিবলৈও মন নাছিলেই। কি বুলিনো এতিয়া মই যাম মাতিমগে। তাকে বাৰীখনত আনিবলৈ একো নাই, অকল অমিতাকেইটা লৈ আহিছো। এয়া চাহ খাব দেই। কৃষ্ণ দেই, এয়াহে বিস্কুট আছিলে, একেবাৰে ইমান নথকা নহয়, বিস্কুট 2টামান থাকেই। বিস্কুট ক'পা ওলালে? এইটো বিস্কুট নাই বুলি কৈ থাকে। ভিতৰত মানে মনে মনে তাই খাই থাকে। এতিয়াহে গম পালো। ডাঙৰ বৈ, এই বিস্কুটটো ময়ে আনিছিলো, আপেল এটা ভিতৰতে ভৰাই আনিছিলো, সৰু পেকেট এটাহে। কি? আপেলৰ ভিতৰত বিস্কুট ভৰাই আনিছে? মানিছো আকৌ দে, আপুনি কিন্তু কমটি যাদুগৰনি নহয় আকৌ। মা আহিছে, মা আহিছে। কুলক্ষণী জহনী জাতি জীয়া মানুহজনী জাপ মাৰি থৈ গলি। দলি চপৰা হেন মোৰ ছোৱালীজনী গা ওপৰেদি জাপ মাৰি থৈ গলো, এই নতে হৈজনী। মা, মই গমেই নাপালো। এনেকুৱা লাগিলে যে মোৰ মূৰৰ ওপৰেদি একেবাৰে হেলিকপ্টাৰ এখন উৰি গল এতিয়াই। যা নতে হৰি, মোৰ অকমান খাই থাকে, যা, তোৰ ভয় সোমালে, যা। মোৰ মা আহিছে, ইমান একদম হাবত মাৰি ধৰিছহি। মই বৰ বেয়া পাওঁ ল'ৰা ছোৱালীয়ে ইমান একদম ওলমি দিলে দেই। মানুহটোকে মই কাষলৈ চাপিবলৈ নিদো, দেউতাৰ কথা কৈছো। সেই ভগৱান, লোকৰ মাক বিলাকে জীয়েক বিলাকক ইমান মৰম কৰে। তই কিন্তু যি এইবোৰ ইয়াতে দেখালি, আগতে ভিতৰত কিন্তু মৰম কৰা যেন দেখাবি। বৈ দিয়া, হ'ব বল। এই গৰমখনত এইবোৰ কৰিলে ভাল লাগে নি বাৰু? আমাৰ মা আহিছে, দেখিছে নাই? আমাৰ মা যেতিয়া আহে সুধা হাতে নাহে, টোপোলা লৈ আহে। এয়া দেখিছে নাই, মোলে লৈ আহিছে। হয় নেকি? কিনো আনিছে বিয়নীয়ে? জানো পাই কি আনিছে, জোঙা সেউজীয়া সেইকেইটা কি আনিছে। বিয়নীহঁত কি আনিমনো বাৰু? এই অমিতাকে লৈ আহিছো। ঘৰ বাৰীখনত কিবা থাকিলেহে আনিম বেলেগ বস্তু। এই অমিতা লৈ আহিছো।
অ পাই সেউজীয়া এইকেইটা কি আনিছে ইমান অকণমানি অমিতা কোনেনো খাই বাৰু হে বিয়নী আইঅ বিয়নী গোটেই বাৰীখনত বান্দৰে বান্দৰ আমাৰ সেইকাৰণে সেই অমিতাবোৰ সৰু সৰু হৈ থাকোতে ছিঙিব লাগে দেখিছে নাই কিমান কলিতে ছিঙিছো ইমানটো চাইজতে খাওঁ আৰু এইবাৰ মই কিন্তু কথা এটা ভাবিছো মই বেলেগ ডাঙৰ সিদ্ধান্ত এটা লৈ ললো কেনেবাকে যদি চৰকাৰে আমাৰ বাৰী বান্দৰ নিয়ন্ত্ৰণ নকৰে মই এবাৰ ২৬ত কিন্তু ভোট নিদিওঁ অ বিয়নী ঠিক কথা কৈছে দেই আপুনি এইবাৰ চৰকাৰে মিঠাতেল দিম বুলি কৈছে কত মিঠাতেল দিলে নহব দেই মূৰত টোপনি মৰা তেলো দিব লাগিব নহলে ২৬ত ভোট নিদিওঁ ৱা ইয়াত এইবোৰ ৰাজনীতি কথা একদম নহব দে নহব অ মা ভিতৰতে বহিবি ৱা বাইদেউ তুমি যে এডোখৰত ৰৈ আছা মা আহিছে পিৰা এখন নহলে চকী এখনতো লৈ আহিব পাৰা ন বলা মা ভিতৰতে বহিব তহঁতৰ মা আহিছে তহঁতি লাগি থাক তহঁতৰ মাৰ লগত মই আকৌ চাকৰ নিচিনাকে তহঁতৰ মাহঁতৰ লগত লাগি থাকিব নোৱাৰো নহয় কুটাই গৈছো নকওঁ মই অ বিয়নী আপোনালোকৰ দেখোন মাজু বোৱাৰী একেবাৰে মাকক দেখোন একেবাৰে ভিতৰলৈ লৈ গলগে চুপ মাৰি কথা পাতিব আকৌ এতিয়া চুকত সোমাই কথা পাতিব হা দুজনীকে একে বয়সীয়া মানুহ দেখিও তাই মাকক টানি লৈ গৈছে এইজনী একেবাৰে দাং কাটি হলেও আমাৰ মাজুটোৱে ভাল ঠগ খালে মই কৈছো নহয় বেলেগ দাং কাটি হল চিঞৰ এটা মাৰি দিম চাব আহিবই অ বোৱাৰী অ মাজু বোৱাৰী জুলি ঐ নাতে হৈজনী ঐ জুলি মাক লৈ আহা বিয়নী কথা এষাৰ পাতিবলৈ নাপালো বান্দৰটোৰ কথাই পতা হল বিয়নী ভাল নে বেয়া সোধা নহল আৰু নেকি আমাৰতো দাঁত আছে ৩০ টকীয়া কোনদিনা অ মা গৈছো আইতাক চাই যে একে মন ভৰি গৈছেগে হৈছিলে বিধে বনাই আনক ক'পা কি আনে খালি মই গম নাপাওঁ লুকাই শুই থাকিম তই সেইটো উলিয়াইছ এইটো নুলিয়াই হৈ আছে হে কিমান সুদৰ্শন হৈ আছে এইখিনি লোৱা এতিয়া সন্তান জন্ম দিবলৈ কব দেই বুৱাই সেইটো মিলাই দিব লাগিছিলে অ বিয়নী একেবাৰে বেয়া মই যেন তেনে সহ্য কৰি আছো এই দুজনী আহি দিলে আকৌ তাতে আনিবলৈও একো নাই আজি ঘৰত শুকানৰ ভিতৰত বাকাই দিছো ওপৰেদি জাপ মাৰি থৈ গলো এই নতে হৈজনী যা নতে হৰি মোৰ অকমান খাই থাকে যা তোৰ ভয় সোমালে যা পৰিম এতিয়া আইঅ কঁকাল পাক খুৱাই দিব ৰ'বা আকৌ দিয়ক